জয়ন্তৰ ঘৰত ৰাতিপুৱা লৈ যাবি জয়ন্তৰ ঘৰত ৰাতিপুৱা লৈ যাবি এতিয়া জয়ন্তৰ ঘৰত ৰাতিপুৱা লৈ যাবি ঘৰ আজি অলপমান চাইডত থাকিব তোমাৰ ঘৰত মই মানুহ খবৰ ভাল নামটো এবার নীল বাজারে পিনাকে আত্মসহায়ক গোষ্ঠী ধন্যবাদ এবার জফার রাজধানী আত্মসহায়ক গোষ্ঠী ধন্যবাদ এবার 2 নম্বর ভোগান অঞ্চলিক আত্মসহায়ক গোষ্ঠী শ্রীমতী ধন্যবাদ এবার সতাইবাড়ির অসমী মহিলা আত্মসহায়ক গোষ্ঠী ধন্যবাদ এবার নাগেরবাড়ির মা দুর্গা আত্মসহায়ক গোষ্ঠী ধন্যবাদ এবার নহাটি নিয়র থেকে আত্মসহায়ক ভোট নিদিব বঢ়িয়া এতিয়া ৰাইজক মই এটাই অনুৰোধ কৰিম বহুত দীঘলকৈ আজি ভাষণ দিয়াৰ প্ৰয়োজন নাই সকলোকে ভাষণ দিব মই আৰু সুবিধা পাম এটা মোৰ অনুৰোধ 70টা কাউণ্টাৰ বনাইছে মহিলা হ'ল 40,000 70 পূৰণ 500 যেনে তেনে 35,000 মহিলা হ'ব আমি মিটিং কৰি যোৱাৰ পিছতো চেকখনত লাইন লৈ লওঁতে 3-4টা 5টা বাজি যাব সেইকাৰণে মই দীঘল কৰি কথা আজি নকওঁ কাৰণ আপোনালোকৰ কষ্টও আছে খালি চবৰে নামত চেক আছে গতিকে তাতে দৌৰাদৌৰি কোনেও নকৰিব হ'ব ইয়াত যিমান মহিলা আছে কেইগৰাকীমান বাইদেৱে নাই পোৱা বুলি কৈ আছে তেওঁলোকৰো মই কথা শুনিম যিসকলে জেনুইনলি নোপোৱাকৈ আছে চৰকাৰী কামত কেতিয়াবা কাগজ পত্ৰত কোনোবা বাদ পৰি যায় তেওঁলোককো আমি চাম কোনো সমস্যা নাই কিন্তু আজি যিসকলে চিঠি পাইছে তেওঁলোকৰ নামত চেক আছে সেইকাৰণে আপোনালোকে দৌৰাদৌৰি নকৰিব সবেই যদি একেলগে ইফালে গুচি যায় তেতিয়াহ'লে আকৌ নতুন আজি অসমৰ মহিলাসকলৰ বাবে এটা সুন্দৰ আৰম্ভণি মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযান বা চমুকৈ লাখপতি বাইদেউ আঁচনিৰ জৰিয়তে প্ৰথম কিস্তি 10,000 টকা আজিৰ পৰা আমি মুকলি কৰা আৰম্ভ কৰিছোঁ আজি আমাৰ নলবাৰীত বিতৰণ হ'ল অহাকালি জাগিৰোড বৰহী মাৰ্ঘেৰিটা এনেকৈ অহা 3 মাহৰ ভিতৰত প্ৰত্যেকটা সমষ্টিতে আমি এই পুঁজি বিতৰণ কৰিম এই পুঁজিৰ সফল ব্যৱহাৰ হ'লে অহা বছৰ আমি এই আঁচনিৰ জৰিয়তে আই মাতৃসকলক 25,000 টকা তৃতীয় বৰ্ষত বেংকৰ সৈতে সন্মিলিতভাৱে 50,000 টকা দিয়া এই ধৰণে আমি আঁচনিখন আগবঢ়াই লৈ যাম নলবাৰীত আজি 34,000 মহিলা উপকৃত হ'ব 34,000 মহিলা মানে 34 কোটি টকা আজি নলবাৰী সমষ্টিৰ আই মাতৃসকলৰ মাজত আমি বিতৰণ কৰিব পাৰিছোঁ মই নলবাৰীৰ সমূহ আই মাতৃক অভিনন্দন জনাইছোঁ বাইদেউসকলক অভিনন্দন জনাইছোঁ জীৱিকা সখীসকলক কৃতজ্ঞতা জনাইছোঁ পঞ্চায়ত গ্ৰামোন্নয়ন আৰু নগৰ উন্নয়ন বিভাগক সম্পূৰ্ণ সহযোগিতাৰ বাবে ধন্যবাদ জনাইছোঁ আপুনি যেতিয়া স্যাৰ প্ৰতিশ্ৰুতি দিছিলে তেতিয়া বহুত বিৰোধীয়েও কৈছিলে যে আচলতে এই প্ৰতিশ্ৰুতি ৰক্ষা নকৰে আজি কেনেকুৱা লাগিছে স্যাৰ 40 লাখ মহিলা 4,000 কোটি টকা প্ৰতিশ্ৰুতি কঠিন আছিলে ৰূপায়ণৰ বাটতো বহুত বিত্তীয় দৃষ্টিভংগীৰ পৰা বহুত সমস্যা আছিলে কিন্তু আজি আমি সকলো বাধাৰ প্ৰাচীৰ পাৰ হৈ এই দিনটোত উপনীত হলোঁ 17 ছেপ্টেম্বৰৰ পৰা অৰুণোদয় পাব অক্টোবৰৰ পৰা নিযুত মইনা পাব নৱেম্বৰৰ পৰা চাউলৰ লগত দালি নিমখ চেনি মহিলাসকলে কম দামত পাব মেট্ৰিকৰ কেণ্ডিডেটে 300 টকাকৈ পাব জানুৱাৰীত গেছৰ চিলিণ্ডাৰতো অৰুণোদয় পৰিয়ালে 250 টকাকৈ ৰাজ সাহায্য পাব গতিকে মই ভাবোঁ অনাগত 6 মাহত
বহুত দৰিদ্ৰ মানুহ মধ্যবিত্ত সমাজ চৰকাৰৰ পৰা উপকৃত। মহিলাসকলে কি আহ্বান থাকিব আপোনাৰ? এটাই ভাল কামত টকাটো খৰচ কৰক, মোবাইল কিনি টকাটো খৰচ কৰিব নালাগে। অন্য এটা প্ৰসংগ সুধিব বিচাৰিছোঁ, GMC উৎসৱ শিশুৰ মৃত্যুৰ প্ৰতিক্ৰিয়া এতিয়া অব্যাহত আছে। মাত্ৰ এগৰাকী নাৰ্ছ গ্ৰেপ্তাৰ হৈছে, আন কোনো গ্ৰেপ্তাৰ হোৱাটো কামনা কৰি থাকিব নালাগে। এনেকুৱা কথা কৈ থাকিলে বাকী জেগাত চিকিৎসকসকল প্ৰভোগ হ'ব, কালি পৰহি আন্দোলনত যাব। গতিকে তদন্ত কমিটিৰ প্ৰতিবেদন অহা কালিৰ ভিতৰত মই দিব দিছোঁ, তাৰপিছত আমি সিদ্ধান্ত ল'ম। নাৰ্ছসকলে প্ৰতিবাদ কৰিতো লাভ নাই, কাৰণ মই নিজ চকুৰে দেখি আহিছোঁ যে তাত নেগলিজেঞ্চ আছেই। এটা মানুহ, এটা সন্তানৰ মৃত্যু, নাৰ্ছসকলো মা হয়। গতিকে পুত্ৰৰ মৃত্যুৰ বেদনা মাতকৈ কোনে ভালকৈ বুজিব? মই যিমান বুজিম তাতকৈতো নাৰ্ছ বাইদেউসকলে বেছিকৈ বুজিব, কাৰণ প্ৰত্যেকগৰাকী নাৰ্ছ বাইদেৱে মা হয়। গতিকে যিগৰাকীৰ নেগলেক্ট আছিলে তেওঁৰ কাৰণে বাকীসকল কিয় আন্দোলন কৰিব লাগে? কাৰণ মাতৃৰ মমতা আটাইতকৈ ডাঙৰ। সতীৰ্থৰ বেদনা পিছত আহিব, মাতৃৰ মমতা আগত আহিব। কোনো কম নাই। মই মেডিকেল কলেজত 12 বছৰ মন্ত্ৰী আছো, মোতকৈ ভালকৈ কোনেও নাজানে। ইয়াত বেছি আছে, নাৰ্ছ বেছি আছে, ডক্টৰ বেছি আছে, 4th গ্ৰেড বেছি আছে, 3rd গ্ৰেড বেছি আছে, GMCত প্ৰয়োজনতকৈ ষ্টাফ বেছি আছে। নলবাৰীত কম আছে মই মানি ল'ম, GMCHত কোনো প্ৰকাৰে কাৰো সংখ্যা কম নাই। কৰ্মসংস্কৃতি যদি গঢ় লৈ নুঠে তেতিয়াহ'লে এনেকুৱা মই কওঁ যে ইমান ডাঙৰ হস্পিটেলত কেতিয়াবা এনেকুৱা ঘটনা আপুনি একেবাৰে নহয় বুলি ক'ব নোৱাৰে। মানুহ মাত্ৰেই ভুল হয়, আৰু ভুলটোক বহুত যদি আমি হেঁচা মাৰি থাকোঁ তেতিয়াহ'লে ভাল কাম কৰা মানুহখিনিও কেতিয়াবা ডিমৰেলাইজ হৈ যায়। সেইকাৰণে বস্তুটো ৰাজহুৱা বিতৰ্ক বা এটা TRPৰ পইণ্ট কৰিব নালাগে। যিমানখিনি ক'ব লাগে মুখ্যমন্ত্ৰী হিচাপে আমি কৈছোঁ, একশ্যন লৈছোঁ, পিতৃৰ লগত মই কথা পাতিছোঁ, আৰু যি দোষী তাৰ ওপৰত আমি শাস্তি ল'ম। ইয়াক এটা বেলেগ পৰ্যায়লৈকে লৈ যাব নালাগে। প্ৰশাসনিক সালসলনি হ'ব পাৰে নেকি ছাৰ GMCত? এইখন GMCখন মন্ত্ৰীসভা নেকি? প্ৰিন্সিপালৰ ট্ৰেন্সফাৰ নহয়, মই ইমানটো কৈ দিলোঁ। সেইটোলৈ মেডিকেল কলেজ গতিকে চিকিৎসক বা চিকিৎসা কৰ্মীসকলক কিবা আহ্বান জনাব নেকি? আপোনালোকে এটা দুৰ্ঘটনাকে ইমান ডাঙৰ কিয় কৰি দিছে? তেতিয়া মানুহ হস্পিটেলতে নাহিব। আমি সময় দিম, আমাৰ হাতত কোনো প্ৰেচাৰ নাই। যেতিয়া দিম আপোনালোককে কপিটো ফাৰ্ষ্ট দিম। BTRৰ নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ কথা কৈছে 20 তাৰিখৰ পিছত। আজি মহিলাসকলে আপোনালোকৰ টিভি এইবিলাক নিউজৰ কাৰণে নাচায়। যিমানে নিউজ বনাওক কিয় আজি কোনেও নাচায়। যিমান ৰিল মহিলা উদ্যমিতাৰ ওপৰত বনিব সেইটোহে চাব, বাকী আজি নচলে। মহিলাসকল আজি একোৱে নচলে। আজিৰ দিনটো যিমান ৰিল বনিব, কিবা বনিব, ইয়াৰ ওপৰতে বনিব, বেলেগ নবনে। মোৰো অভিজ্ঞতা আছেতো নিউজৰ ওপৰত। আজি এইবিলাক নিউজ মহিলাসকলৰ আগমনত কেনেকুৱা লাগিছে ছাৰ আপোনাৰ? আজি নলবাৰীত ইমান ডাঙৰ মহিলাৰ সমাৱেশটো কেতিয়াও হোৱা নাই প্ৰথম। আৰু নলবাৰীৰ ৰিপৰ্টটোকে 40 লাখ মহিলাই চাব ৰখি আছে যে সঁচাই দিলে নে নাই। গতিকে আজি গোটেই আকৰ্ষণ এইটোৱে থাকিব, বেলেগ আজি নচলিব। ধন্যবাদ।